কাৰ্বি আংলঙত হঠাৎ প্ৰচণ্ড ধুমুহা বৰষুণ ৰংপুৰৰ ৪ নং ব্লকত প্ৰচণ্ড ধুমুহাৰ ফলত এখন ব্ৰইলাৰ ফাৰ্ম ভাঙি ছিঙি তছনছ হয়। কাৰ্বি আংলং জিলাৰ ৰংপুৰৰ ৪ নং ব্লকত প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত সন্দীপ নাথ নামৰ ব্যক্তিজনৰ ব্ৰইলাৰ ফাৰ্মখন ভাঙি ছিঙি বাগৰি পৰি ক্ষতিগ্ৰস্ত হয়। পত্নী শিৱানী নাথৰ নামত থকা উক্ত ব্ৰইলাৰ ফাৰ্মখন ভাঙি পৰাত পৰিয়ালটোলৈ নামি আহিছে ঘোৰ অমানিশা। ৪ বছৰ পূৰ্বে আৰম্ভণি কৰা ব্ৰইলাৰ ফাৰ্মখন ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হোৱাত মুঠ ২.৫ লাখ টকাৰ সামগ্ৰীৰ লোকচান হৈছে বুলি পত্নী শিৱানী নাথে প্ৰকাশ কৰে। পৰিয়ালটোৰ উপাৰ্জন তথা পোহপালৰ একমাত্ৰ ভৰসাৰ স্থল আছিল ব্ৰইলাৰ ফাৰ্মখন। ফাৰ্মখনৰ স্বত্বাধিকাৰী শিৱানী নাথৰ ভাষ্য অনুসৰি বহুতো গোট আৰু বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা লোনৰ সহায়ত আৰম্ভণি কৰিছিল উপাৰ্জনৰ কেন্দ্ৰবিন্দু হিচাপে উক্ত ব্ৰইলাৰ ফাৰ্মখন। উপায়হীন হৈ সংবাদ মাধ্যমৰ যোগেদি সন্দীপ নাথ আৰু পত্নী শিৱানী নাথে স্থানীয় জনপ্ৰতিনিধি বিধায়ক তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিভাগীয় কৰ্তৃপক্ষক আৰু অসম চৰকাৰক আৰ্থিক সাহায্য প্ৰদান কৰি পৰিয়ালটোক সকাহ দিবলৈ কাতৰ অনুৰোধ জনায়। এতিয়া মই আমাৰ কাৰ্বি আংলং কুলিৰাম ছাৰক আৰু MLA ছাৰক আৰু আমাৰ মানে অজিত দে ছাৰক আৰু আমাৰ অসম চৰকাৰক চবকে মই আহ্বান জনাইছোঁ যে মোক কিবা এটা সাহায্য কৰি কিনি মোক আগবঢ়াই লৈ যাবৰ কাৰণে। অলপ নিবনুৱা ল'ৰা, মই বাহিৰত কাম কৰা ল'ৰা আহিছোঁ, ঘৰত কিবা এটা কৰি খাই আছিলোঁ, সেইটো মোৰ গুচি গ'ল। এতিয়া মই কি কৰিম নকৰিম মই নিজে ক'ব নোৱাৰোঁ। এতিয়া আপোনালোকে যে অলপ মোক চাই দিয়ে, সহায় কৰিলে মই কিবা প্ৰচণ্ড বতাহ ধুমুহাৰ ফলত আপোনাৰ প্ৰচণ্ড বতাহ ধুমুহা দিছিল। কিমানমান টকাৰ আপোনাৰ ক্ষতি হৈছে? মোটামুটি ফাৰ্মৰ ভিতৰত বাচন বৰ্তন চব মিলাই বৰ্তমান ঘৰ চৰ মিলাই ২.৫ লাখ টকামান ক্ষতি হৈছে। প্ৰথম বনাওঁতে মোক ৩ পৰা ৩.৫ লাখ টকা গৈছিলে। একমাত্ৰ আপোনালোকৰ ফাৰ্মখনে নিৰ্ভৰ? হয়, এইখনেই আমাৰ নিবনুৱা, এইখনো কৰি কিনি চলি আছিলোঁ। এইখনৰ বাহিৰে মোৰ বেলেগ একো নাই আৰু। এতিয়া মই যে ৰাইজৰ ওচৰত এইটো চাই কিনি চৰকাৰক যথেষ্টভাৱে বস্তুটো বুজি পাবলৈ চৰকাৰে আমাক কিবা এটা কৰিব লাগে, সহায় বিচাৰে নহয়? হয়।